মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ ফোন স্তম্ভিত মুখ্যমন্ত্ৰী। प्रधानमंत्री जी मैं हिमंत विश्व शर्मा बोल रहा हूं। तेतिया तेव कले ने मैं तुमसे ही बात कर रहा हूं, तुम सिमू से मिल लेना। मैं अलप देरी कारणे स्तम्भित হৈছিলো যে प्रधानमंत्री डांगरियाय मुख फोन करिছে, सिमुक लग पाब दिছে। मैं अलप आमार पार्टीरे कोनोबा स्वाली निकी बा आमार बीजेपीरे कोनोबा कार्यकर्ता निकी मैं अलप समय कारणे स्तम्भित হৈছিলো। रातिपुवा 5:30 প্ৰধানমন্ত্ৰীৰ মুখত অসমৰ সিমুৰ নাম। ফোন কৰি তেখেতে মোক কৈছিলে যে তই সিমুৰ লগত কথা পাতিছনে নাই। তেতিয়া মই অলপ দেৰি কাৰণে চিন্তা কৰিছিলো যে ভুলতে মোক ফোন লগালে নেকি। কিয় মুখ্যমন্ত্ৰীলৈ ফোন কৰি সুধিলে সিমুৰ কথা? ভুলতে মোক ফোন লগালে নেকি। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ৰিপিট কৰিছিলো যে प्रधानमंत्री जी मैं हिमंत विश्व शर्मा बोल रहा हूं। तेतिया तेव कले ने मैं तुमसे ही बात कर रहा हूं, तुम सिमू से मिल लेना। मैं अलप देरी कारणे स्तम्भित হৈছিলো। নগাঁৱৰ কঠীয়াতলীৰ এইগৰাকী সিমু দাস শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি সিমু দাসে ৱৰ্ল্ড কাপ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। এটি ভঙা পজাৰ পৰা ৱৰ্ল্ড কাপলৈ যাত্ৰা মুঠেই সহজ নাছিল সিমুৰ বাবে, কিন্তু সিমুৱে সম্ভৱ কৰি দেখুৱালে। এতিয়া শুনক দৃষ্টিহীন খেলুৱৈ সিমু দাসৰ বিষয়ে কি ক'লে প্ৰধানমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীলৈ ফোন কৰি সিমুৰ খবৰ ল'লে প্ৰধানমন্ত্ৰীয়ে। যোৱা সপ্তাহৰ কোনোবা এটা দিনত ৰাতিপুৱা 5:30 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল আৰু ফোন কৰি তেখেতে মোক কৈছিলে যে তই সিমুৰ লগত কথা পাতিছনে নাই। তেতিয়া মই অলপ দেৰি কাৰণে চিন্তা কৰিছিলো যে ভুলতে মোক ফোন লগালে নেকি। मैं प्रधानमंत्री डांगरियाक আকৌ এবাৰ ৰিপিট কৰিছিলো যে प्रधानमंत्री जी मैं हिमंत विश्व शर्मा बोल रहा हूं। तेतिया तेव कले ने मैं तुमसे ही बात कर रहा हूं, तुम सिमू से मिल लेना। मैं अलप देरी कारणे स्तम्भित হৈছিলো যে प्रधानमंत्री डांगरियाय मुख फोन करिছে, सिमुक लग पाब दिছে। मैं अलप आमार पार्टीरे कोनोबा स्वाली निकी बा आमार बीजेपीरे कोनोबा कार्यकर्ता निकी मैं अलप समय कारणे স্তম্ভিত হৈছিলো। ৰাতিপুৱা 5:30 অলপ দেৰি ৰখি ৰখি টেনচনো হৈ আছিল, নাৰ্ভাসো হৈছিল, কি ঘটনা কি বতৰা। 7টা বজাত মই পুনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় তেওঁৰ সচিবক ফোন কৰিছিলো যে অলপ আগতে মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফোন কৰিছিল, সিমুৰ বিষয়ে কৈছিল, আপুনি অলপমান মোক জনাব পাৰিব নেকি। তেতিয়া তেওঁ মোক কৈছিল কালি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ অন্ধ মহিলা ক্ৰিকেট টিমটোৰ সৈতে সাক্ষাৎ কৰিছিল, ব্লাইণ্ড ওমেন ক্ৰিকেটাৰ্ছ। তাৰ পিছত মই তেওঁলোকক সুধিছিলো কিয় সাক্ষাৎ কৰিছিলে। তেতিয়া তেওঁ মোক কৈছিল যে এবাৰ ৱৰ্ল্ড ব্লাইণ্ড ওমেন ক্ৰিকেটত ইণ্ডিয়া চেম্পিয়ন হৈছে আৰু এই ইণ্ডিয়ান টিমটোত সিমু দাস বুলি ছোৱালী এগৰাকীয়ে খেলিছিল আৰু এই সিমু দাস অসমৰ নগাঁৱৰ কঠীয়াতলীৰ ছোৱালী। আপোনালোকে চিন্তা কৰক যে অসমৰ ছোৱালী এগৰাকী অন্ধ দিব্যাংগ ভাৰতীয় ক্ৰিকেট মহিলা টিমত খেলিছে আৰু আজি তেওঁ চেম্পিয়ন হৈ উভতি আহিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছে আৰু আমি আমাৰ ৰাজ্যখনত আমি অৱগতও নহয় যে তেনেকুৱা এগৰাকী প্ৰতিভা আমাৰ মাজত লুকাই আছে। তাইৰ ফোন নম্বৰ লৈ মোৰ অফিচলৈকে মাতিলো, কথা পাতিলো। জীৱন সংগ্ৰাম মই শুনিছিলো যে 6ত কোনোবা এগৰাকী ব্যক্তিয়ে ছোৱালীজনীক নটিচ কৰিছিলে, গুৱাহাটীৰ মনফৰ্ড স্কুলত আনি নাম লগাই দিছিলে। মনফৰ্ড স্কুলত কেইটামান দিন থকাৰ পিছত ছোৱালীজনীৰ প্ৰতিভা দেখি কোনোবাই ছোৱালীজনীক দিল্লীলৈকে লৈ গৈছিলে। দিল্লীত ব্লাইণ্ড স্কুল এখনত পঢ়িছিলে। ক্ৰিকেটত লগৰ ছোৱালীবিলাকে প্ৰেক্টিছ কৰা বুলি শুনি তাইও প্ৰেক্টিছ কৰা আৰম্ভ কৰিলে আৰু লাহে লাহে উন্নতি কৰি ভাৰতীয় ক্ৰিকেট মহিলা ব্লাইণ্ড ক্ৰিকেট মহিলা টিমত সিট পালে, চেম্পিয়ন হ'ল আৰু ভাৰতলৈ উভতি আহিল। নিউজ ডেস্ক টাইম 8।